এটা সুন্দৰ আৰু সময় উপযোগী সিদ্ধান্ত আজি অসমৰ কেবিনেটে গ্ৰহণ কৰিছে। মই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কাৰণ চাওক, আমি সনাতনী পৰম্পৰাত আমি বিশ্বাসী। সৰ্বধৰ্ম সমভাৱ আমাৰ সকলোৰে শিৰাই শিৰাই ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে। যি খাদ্য একাংশই অখাদ্য জ্ঞান কৰে, যি খাদ্য একাংশই অপছন্দ কৰে, আৰু যি খাদ্যক একাংশই সনাতনী সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচনা কৰে, শ্ৰদ্ধা কৰে, গৌ মাতা। গতিকে গৌ মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰতিজন ব্যক্তিৰ এটা নৈতিক দায়িত্ব হোৱা উচিত। কাৰণ ভাৰতবৰ্ষৰ যি আমাৰ পৰম্পৰা, সেই পৰম্পৰাত আমি সদায় গৌ বংশক সংৰক্ষণৰ কথাটোহে কৈছোঁ। গৌ বংশৰ বধৰ কথাটো কোনেও আমাৰ পৰম্পৰাই নকয়। সেয়েহে আমি কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক আঘাত দিবৰ কাৰণে মোৰ বোধেৰে এই সিদ্ধান্ত হোৱা নাই। এই সিদ্ধান্তটো লোৱা হ'ল যে আমাৰ যিহেতু কিছু এনেকুৱা ঘটনা প্ৰবাহ আমাৰ সন্মুখলৈ আহিলে, গুৱাহাটীৰ নিচিনা চহৰত চিকেন বিৰিয়ানীৰ নামত যেতিয়া বিফ বিৰিয়ানী দিয়া আৰম্ভ কৰিলে, বা এনেকুৱা বিভিন্ন সময়ত বিভিন্ন অঞ্চলত গৌ মাংস গ্ৰাহকে নিবিচাৰাৰ পিছতো গৌ মাংস তেওঁলোকৰ প্লেটত দিয়া হ'ল। এনেধৰণৰ কেইবাটাও ঘটনা সন্মুখলৈ আহিছে বিগত সময়ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।